ভিতৰত গৈ কি দেখিছিলা? ভিতৰত গৈ কি দেখিছিলা? মানুহজন বিচনা শুই আছিলে তাত দেখিলোঁ যেতিয়া মানে ৱাইফজনে কৈছে ইয়াক মাৰি পেলোৱা বুলি কৈছে। সেই কথা শুনাৰ লগে লগে আমি তাৰপৰা ওলাই গুচি আহিছিলোঁ। আমাক চিনাকি কাৰণে আমাক জোৰকৈ মাতে, নহ'লে আমি নহ'লে আত্মহত্যা কৰি দিম বুলি ক'লে আমি কোৱাৰ লগে লগে তেখেতে হত্যা কৰিছে নিজৰ হাজবেণ্ডজনক। কোনে মাৰিলে? তেখেতৰ ৱাইফে নিজৰ স্বামীজনক মাৰি পেলালে। আৰু যাহা আমি তাৰপৰা মানে অকণমান ভয় তেওঁ কৈছে যে তহঁতি যদি এতিয়া ইয়াক সৰ্বনাশ কৰি দিওঁ তহঁতক পইচা দিম বুলি ক'লে। আপোনালোক কোন গৈছিল তালৈ? আমি কি নাম আপোনাৰ? নাম ভাস্কৰ। দুজনে গৈছিলে? কেইটা বজাত গৈছিল? চাৰিজন নহয় তাৰমানে চাৰিজন। তাৰ মানুহজনী মিছা কথা কৈছে। তেওঁ এটা কথা স্পষ্ট কৰক, মানুহজনক মাৰিলে কোনে? মানুহজনক নিজৰ মানুহজনে মাৰিছে। নিজে মাৰি দিছে? তোমালোকে মই পিছত গৈছা নে আগতে গ'লা? আমি যাওঁতে মানুহজন মানে একো হুচ নাই। কেনেকৈ মাৰিলে? কিহে মাৰিলে? শ্লিপিং টেবলেট দিছিলে, তুমি লৈ গৈছিলা? চাৰিজন ল'ৰাই মাৰিছে। চাৰিজন নাছিলোঁ আমি হত্যা কৰা নাই। তোমালোকে কিমান টাইমত গুচি আহিছিলা? আমি 1:16 মানত গুচি আহিছিলোঁ। মানে মই যেতিয়া গৈ কি দেখিছিলা? দেখিছোঁ মানুহজন একো হুচেই নাছিলে, মানুহ পৰি আছিলে। আচ্ছা, মানুহজনীয়ে কৈছে তেওঁৰ ডিঙিত দা লগাই থকাৰ কাৰণে তেওঁ চিঞৰিব পৰা নাছিলে, সঁচা নেকি? ছাৰ আমি একো কৰাই নাই। তাৰ আগতে মাৰি দিলে? তাৰ আগতে মাৰি দিলোঁ। তোমালোকে ফোন কৰিলে? আমালৈ ফোন কৰিছোঁ। কি বুলি ক'লে? কৈছিলে বোলে নাহা চিতাতকৈ মৰি দিম, ছোৱালীৰ লগত লাষ্টখন তোমাৰ দিব তেতিয়া পুচি পাই বুলি ক'লে। ভাস্কৰ তোমাৰ নামটো কি? নহ'লে মৰিম